বিনালেখন দাদাই বহুত বছৰ আগৰ পৰা পৰিকল্পনা কৰি থৈছিলে। দাদাও কৈছে আৰু লগতে বহুত কেইটা ইণ্টাৰভিউজত দাদাই সেই কথাটো নিজেই কৈ থৈছে স্পষ্টভাৱে। ত' সেইটো দাদাৰ এটা পৰিকল্পনা। দাদাই সেইটো সাগৰক লৈ চিম্বলাইজেশ্যন কৰিছিলে, কেনেধৰণে কৰিছিলে চিনেমাখনত সেইটো দেখিছে। যদি সেইটোৰ লগত আমি ৰিয়েলিটিটো মেটচ কৰিবলৈ যাওঁ, সেইটো ক'ৰবাত মোৰ ঠিক নহ'ব যেন লাগিছে। চিনেমাখনৰ বস্তুটো চিনেমা হিচাপেই থওক আৰু ৰিয়েল লাইফৰ বস্তুটো ৰিয়েল লাইফ হ'লে বেছি ভাল হ'ব। ওচৰত কিবা এটা ডিভাইন পাৱাৰ আছিলে আৰু দাদাক মই কৈছিলোঁ যে দাদা আপুনি ভগৱান হয়, কাৰণ আপুনি বস্তুবোৰ এনেধৰণে বুজে যিটো আমাৰ নিচিনা সাধাৰণ মানুহৰ বাবে এইটো সম্ভৱেই নহয়। মই সেইটো কথা দাদাক কৈছিলোঁ আৰু দাদা আমাৰ নিচিনা নৱপ্ৰজন্মক সদায় এটা স্পেচ দিছিলে, এখন প্লেটফৰ্ম দিছিলে, এখন মঞ্চ দিছিলে আগবঢ়াই। চ' সেই বস্তুটো চাগে আৰু কোনো দিব নোৱাৰিব, যদিও ডেফিনেটলি দিব, বিকজ কিন্তু জুবিন দাৰ নিচিনা আন এজন ব্যক্তি আৰু কেতিয়াও নোলায় আমাৰ। এই ক্ষেত্ৰত আমি বহুত ধৈৰ্য ধৰি ৰৈ আছোঁ। এতিয়া পজিটিভ হৈ আছোঁ। মই আগতেও ক'লোঁ যে উত্তৰবোৰ আমাক যিমান শীঘ্ৰেই হওক লাগে। ভাবিবলৈ গ'লে খুব দুখৰ কথা যে জুবিন দা আমাৰ মাজত কায়িকভাৱে নাই আৰু এনেধৰণে গুচি গ'ল বুলি আমি কোনেও ভবা নাছিলোঁ। কিন্তু দাদা যদিও আমাৰ মাজত কায়িকভাৱে নাই, দাদাই সদায় আমাৰ লগত থাকিব, আমাৰ প্ৰাণত থাকিব আৰু এনেধৰণে আমি দাদাক সদায় জীয়াই ৰাখিব লাগিব। ইয়াত মই দেখিছোঁ যে ইয়াৰে যিসকল ছাত্ৰ ছাত্ৰী সকলোৱে দাদাৰ গীত, দাদাৰ কথা এইসমূহ চৰ্চা চলি আছে আৰু ঠিক তেনেধৰণে দাদা আমাৰ মনত, আমাৰ মাজত সদায় জীয়াই ৰাখিব লাগিব। আমি জীয়াই থাকিব সদায় দাদাই। চ' মই য'তেই গৈছোঁ দাদাৰ কথাই কৈছোঁ আৰু সকলোৱে আজি যিটো মোক এটা চিনাকি দি থৈ গ'ল সকলোৰে মৰমৰ দাদাই, সকলোৱে এতিয়া দাদাৰ মৰমৰ মৌ বুলি আপোনালোকে জানে বা ৰাইজে জানে। চ' মই সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ আৰু শেষত এটাই কথা ক'ম যে আমি ইমান দিনে ৰৈ আছোঁ দাদাৰ ন্যায়ৰ বাবে। আমি আচলতে এতিয়ালৈ গম পোৱা নাই যে সেইদিনাখন দাদাৰ লগত হৈছিলে কি। বহুত মনত প্ৰশ্ন আছে, কিহৰ বাবে দাদাক আমি হেৰুৱাবলগীয়া হ'ল আৰু সেইসমূহ প্ৰশ্নৰ আমি উত্তৰ বিচাৰিছোঁ আৰু মই সেইটো আশা কৰিম যে তদন্তসমূহ বহুত ভালকৈ হওক আৰু আমি প্ৰশ্নৰ উত্তৰবোৰ যে সোনকালে পাম। মই জুবিন দাক একচুৱেলি মই ক্লাছ 8ত থাকোঁতে মই দাদাক প্ৰথমে লগ পাইছিলোঁ। মই ইণ্টাৰভিউসমূহতো কৈছোঁ আৰু বেলেগত যাক যেনেকৈ মোক লগ পাইছে মই তেওঁলোককো কৈছোঁ, সৰুতেই লগ পাইছিলোঁ আৰু ক্লাছ 8ত লগ পোৱাৰ পাছত দাদাই তেতিয়া মোক চিনাকি আৰু দাদাই মোৰ অভিনয় আৰু গীত ভাল পাই মোক দাদাই নিজৰ মিউজিক ভিডিঅ'ত মোক সুযোগ দিছিলে। প্ৰথমে মই দাদাৰ লগত কাম কৰিছিলোঁ মনৰে কইনা বুলি এটি গীতত। তাৰপাছত সেই গীতটিত যেতিয়া দাদাই মোৰ অভিনয় দেখিলে, দাদাই নিজেই ক'লে যে তই মোক সপোনৰ ছবি ৰৈ ৰৈ বিনালেত মোৰ লগত অভিনয় কৰিব লাগিব আৰু সেইটো মোৰ বাবে মই ভবা নাছিলোঁ যে দাদাই মোক নিজেই ক'ব দাদাৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালেত মোক অভিনয়ৰ সুযোগ দিব। তাৰপাছত মই অভিনয় কৰিবলৈ সক্ষম হ'লোঁ ৰৈ ৰৈ বিনালেত। ঠিক তেনেধৰণে দাদাই মই দাদাক কৈছিলোঁ যে দাদা আপুনি এজন ভগৱান, মোৰ বাবেই নহয় লাখ লাখ মানুহৰ বাবে, অনুৰাগীৰ বাবে আপুনি এজন ভগৱান, কাৰণ আপুনি এনেকুৱা কিছুমান বস্তু গম পায় বা কানেক্ট কৰিব পাৰে নিজকে। আমি চবেই নিজেই দেখিছোঁ যে দাদাই প্ৰাকৃতিৰ লগত কি ধৰণে কানেক্ট কৰে, কেৱল মানুহেই নহয় প্ৰত্যেক বস্তু, গছেই হওক জীৱ জন্তুৱেই হওক প্ৰত্যেকটো বস্তু। চ'